অসম চৰকাৰৰ লাখপতি বাইদেউ অসম চৰকাৰী স্কিম অসম গভৰ্ণমেণ্টৰ স্কিম সকলো স্কিমৰ ওপৰত অসম চৰকাৰৰ এইটো ভিডিঅ'ৰ জনাই দিম। লাখপতি বাইদেউ আৰু এটা স্কিম আছিল যে 4 লাখ 5 লাখ টকা যিটো অসম চৰকাৰৰ অসমৰ নিবনুৱাসকলক সাধাৰণতে ব্যৱসায় বাণিজ্য কৰাৰ বাবে এটা স্কিম লোৱা হৈছিল অসম চৰকাৰৰ ফালৰ পৰা। সেইটো স্কিমৰ টকা কেতিয়া হ'ব, লাখপতি বাইদেউ টকা কেতিয়া সোমাব তাৰ আগতে দিম। যিকোনো স্কিমৰ ওপৰত আপোনালোকে ভিডিঅ' যদি পাবলৈ বিচাৰে তেনেহ'লে এইটো ভিডিঅ'ৰ তলত মোৰ ছেকেণ্ড চেনেল লিংক দিয়া আছে বন্ধুসকল। সেইটো মোৰে চেনেল হয় বন্ধুসকল। বহুত গুৰুত্বপূৰ্ণ আপডেট দিয়া হ'ব অসম চৰকাৰৰ যিকোনো স্কিমৰ ওপৰত সেইটো চেনেলৰ জৰিয়তে দিয়া হ'ব। লাখপতি বাইদেউৰ সকলো আপডেট সেইটো ভিডিঅ'ৰ জৰিয়তে দিয়া হয়, সেইটো চেনেলৰ জৰিয়তে দিয়া হ'ব। ভিডিঅ'ৰ জৰিয়তে সেইটো চেনেলত বন্ধুসকল সকলোৱে ছাপোৰ্ট কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। অতি সোনকালে 1K ছাবস্ক্ৰাইব হৈ যাব বন্ধুসকল। আপোনালোকে ছাপোৰ্ট কৰক। এটাকৈ ছাবস্ক্ৰাইবে বহুত আগুৱাব মোক বন্ধুসকল। আপোনালোকে এটা দুটা দিনৰ ভিতৰতে 1K ছাবস্ক্ৰাইব কমপ্লিট কৰি দিব পাৰে বন্ধুসকল। অলপ ছাবস্ক্ৰাইব বাকী আছে, 200 ছাবস্ক্ৰাইব বাকী আছে। সকলোৱে ছাপোৰ্ট কৰক বন্ধুসকল। এইটো ভিডিঅ'ৰ তলত লিংক দিয়া আছে, সকলো ছাপোৰ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাই কিনে বন্ধুসকল। ইতিমধ্যে অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক, অসমৰ যিকোনো নিবনুৱাসকলৰ বাবে যিকোনো স্কিমৰ ওপৰতে হওক, অসমৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিতে হওক, অসম পুলিচৰ পদে হওক, যিকোনো সাধাৰণতে স্কিমৰ ওপৰতে হওক, মোৰ চেনেলৰ পৰা প্ৰতিটো খবৰ আপোনালোকে সময়মতে পাইছে। যিসকলে মোৰ ভিডিঅ' 5 বছৰ আগৰ পৰা চাই আছে বন্ধুসকল, তেওঁলোকে গম পায় যে প্ৰতিটো খবৰ মই সময়মতে বা শুদ্ধকৈ দিবলৈ চেষ্টা কৰোঁ। এটা হৈছে লাখপতি বাইদেউ, এইটো গুৰুত্বপূৰ্ণ আপডেট এইটো ভিডিঅ'ৰ জৰিয়তে দিম বন্ধুসকল। সেইটো হৈছে লাখপতি বাইদেউ। লাখপতি বাইদেউ ক'বলৈ গ'লে এটা হৈছে ডাঙৰ এটা স্কিম। এই স্কিমৰ জৰিয়তে 40 লাখ মহিলা গোটৰ মহিলা সাধাৰণতে স্বাৱলম্বিত হ'ব আৰু 40 লাখ গোটৰ মহিলা এইটো স্কিমৰ জৰিয়তে লাভৱান হ'ব। 40 লাখ গোটৰ মহিলাই সকলো গোটৰ মহিলাই ফৰ্ম ফিল আপ কৰিছে। 40 লাখ গোটৰ মহিলাই সাধাৰণতে ফৰ্ম ফিল আপ কৰা সকলো গোটৰ মহিলা বেংক একাউণ্টত 10,000কৈ টকা প্ৰথম কিস্তিত সোমাব। আৰু এই প্ৰথম কিস্তিত 10,000কৈ টকা কেতিয়া সোমাব এইটো প্ৰশ্ন সকলো মূৰত আহিছে আৰু সকলো ভাবি আছে। এইটো চিন্তা সকলো মনত আছে বন্ধুসকল। এই 10,000 টকা অতি সোনকালে সোমাব বন্ধুসকল। চুমু চাপি আহিছে 4 জুন তাৰিখে ৰিজাল্ট দিয়া হ'ব আৰু ৰিজাল্টৰ পিছতে আপোনালোকৰ এই পইচাখিনি সোমাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে যে এই আঁচনিৰ ওপৰত যে লাখপতি বাইদেউ আঁচনিৰ ওপৰত যে এই আঁচনিসমূহ আপোনালোকৰ সাধাৰণতে বেংক একাউণ্টত প্ৰথম 10,000 সোমোৱাৰ আগতে আপোনালোকৰ সাধাৰণতে এক সপ্তাহ আগতে 7 দিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিব। তাৰপিছত বেংক একাউণ্টত এক সপ্তাহ আগতে সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব বুলি কৈছে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বন্ধুসকল। এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখক, সকলো আপডেট পাব বন্ধুসকল। সকলোৱে ছাবস্ক্ৰাইব কৰিছে, ইমান ছাপোৰ্ট কৰিছে, সকলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল। ছাবস্ক্ৰাইব কৰি ৰাখক, আপোনালোকে লগে গম পাই যাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 7 দিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল বন্ধুসকল। নিৰ্বাচনৰ সময়তে তেওঁলোকে কৈছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰে বহুত চাকৰি দিছে, সকলো চাকৰি আপডেট মোৰ চেনেলৰ পৰা পাব। আৰু অসম চৰকাৰৰ যিকোনো স্কিমৰ ওপৰতে হওক সকলোবোৰ পাব। আৰু এটা স্কিম, এইটো স্কিমৰ ছেকেণ্ড কিস্তি দিয়া হ'ব, সকলো আপডেট মোৰ চেনেলৰ পৰা পাব। ফাৰ্ষ্ট কিস্তি 10,000কৈ টকা দিয়া হ'ব। ফাৰ্ষ্ট কিস্তি মোটামুটি অহা মাহত 4 জুন তাৰিখে মোটামুটি আজি হৈছে 20 সাধাৰণতে 20 নেকি, 20 মে না 21 মে আজিৰ তাৰিখটো বন্ধুসকল। তাৰপিছত অহা মাহত 4 মে তাৰিখে ৰিজাল্ট দিয়া হ'ব, ইলেকশ্যনৰ ৰিজাল্ট। তাৰপিছতে মোটামুটি 10 তাৰিখৰ ভিতৰতে আপোনালোকে লাখপতি বাইদেউৰ প্ৰথম 10,000 টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব বন্ধুসকল। দ্বিতীয় কিস্তি সাধাৰণতে 25,000 টকা দিয়া হ'ব। দ্বিতীয় কিস্তি 25,000 50% ৰেহাই দিয়া হ'ব বেংকৰ পৰা। 50% আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা একেবাৰে বিনামূলীয়াকৈ আপোনালোকে কিবাকিবি ব্যৱসায় বাণিজ্য কৰাৰ বাবে সহায় কৰা হ'ব। মোটামুটি লাখপতি বনাই এৰিব। তৃতীয় কিস্তি দিব পাৰে, সেইটো ঘোষণা কৰা নাই, কিন্তু অতি সোনকালে লিষ্ট আহিব, লগে আপোনাক মই জনাই দিম। আৰু লাখপতি বাইদেউৰ স্কিমৰ সাধাৰণতে টকা পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বন্ধুসকল। প্ৰতিটো খবৰ মোৰ চেনেলৰ পৰা পাব। আৰু এটা স্কিম আছে 3 লাখ 4 লাখ 5 লাখ টকা যিটো স্কিম লোৱা হৈছিল, সেইটো স্কিমৰ টকা সেইটো প্ৰচেছ এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। অতি সোনকালে আপডেট আহিলে লগে আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে বা ইয়াৰ পিছৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক চেষ্টা কৰিম বুজাই দিবলৈ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব